জোৰে বৃদ্ধি পালে সোণ ৰূপৰ দাম এটা দিনতে প্ৰায় 10,000 টকাকৈ বাঢ়িল প্ৰতি 10 গ্ৰাম সোণৰ দাম প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পিছতে সোণৰ বজাৰত হাহাকাৰ দুদিন পূৰ্বে বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছিল বিশেষ আহ্বান हमें विदेशी मुद्रा बचाने के जो भी रास्ते हम लोग अपना सकते हैं हमें बचाना होगा साथियों गोल्ड यानी सोने की खरीद एक और पहलू है जिसमें विदेशी मुद्रा बहुत अधिक खर्च होती है हमको ये तय करना पड़ेगा कि साल भर तक घर में कोई भी फंक्शन हो कोई भी कार्यक्रम हो हम सोने के गहने नहीं खरीदेंगे এনে আহ্বানৰ পিছতে বৃদ্ধি পালে সোণৰ আমদানি শুল্ক কেৱল সোণেই নহয় ৰূপ প্লাটিনামতো বৃদ্ধি পালে আমদানি শুল্ক কেন্দ্ৰীয় চৰকাৰে এনে আমদানি শুল্ক বৃদ্ধি কৰিলে 6% পৰা 15%লৈ উল্লেখযোগ্য যে পূৰ্বতে চৰকাৰে সোণ ক্ৰয়ৰ নামত 1% সেছ শুল্ক আৰু 5% সোণৰ শুল্ক অৰ্থাৎ মুঠ 6% শুল্কৰে সোণ ক্ৰয় কৰিছিল কিন্তু আমদানি শুল্ক বৃদ্ধি কৰাৰ লগে লগে ইয়াৰ পৰিমাণ হলগৈ 15% অৰ্থাৎ এনে শুল্কৰ পৰিমাণ বৃদ্ধি পালে 9% আৰু এনে শুল্ক বৃদ্ধিৰ ফলত হঠাৎ বাঢ়িল সোণৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য একেই আছে যদিও ভাৰতত প্ৰতি 10 গ্ৰাম সোণত বৃদ্ধি পালে 10,000 টকা বুধবাৰে ভাৰতত প্ৰতি 10 গ্ৰাম সোণৰ দাম হৈছে 1,51,000 টকা মঙলবাৰে 10 গ্ৰাম সোণৰ দাম আছিল 1,41,000 টকা কালি ৰাতিৰ পৰা এই বস্তুটো ইমপ্লিমেণ্ট হৈছে তো ইমপ্লিমেণ্ট হোৱাৰ লগে লগে সোণৰ দাম যেটো আছিল সেইটো আছে কিন্তু ট্যাক্সটো বাঢ়ি গৈছে ট্যাক্সটো বাঢ়িছে আপোনাৰ যেটো 5% আছিল আমদানি শুল্ক হেতু 10% হৈছে আৰু যেটো সেছা ট্যাক্স বুলি যেটো আছে সেছ হেতু 1% আছিল হেতু এটা 2% হৈছে তাৰ মানে মোটৰ ওপৰত আমাৰ অলমোস্ট 9% বৃদ্ধি হৈছে আগতে যেটো 5+1 আছিল এটো 10+5 হৈ গৈছে তো আগতে আমাৰ 6 আছিল এতিয়া আমাৰ হৈ গৈছে 15 তাৰ মানে আঢ়াই গুণ মান ট্যাক্সটো বৃদ্ধি হৈছে তো এই আঢ়াই গুণ বৃদ্ধি হোৱাৰ লগে লগে গোল্ডৰ প্ৰাইসটো বাঢ়িছে আপনার ধরক 22 ক্যারেট আমার কাউন্টার প্রাইস আছিল 1,40,000 এতিয়া 1,50,000 ওচৰা-ওচৰি হৈছে 1000 টাকা 10% হ্যাঁ 10,000 টাকা 10,000 মান বৃদ্ধি পাইছে আনহাতে প্ৰধানমন্ত্ৰীয়ে অহা এবছৰলৈ ভাৰতবাসীক সোণ ক্ৰয় কৰা হ্ৰাস কৰিবলৈ জনোৱা আহ্বানে বিপদত পেলাইছে ব্যৱসায়িক প্ৰধানমন্ত্ৰীগৰাকীৰ এনে আহ্বানৰ পিছতে হ্ৰাস পাইছে গ্ৰাহকৰ সংখ্যাও তেনেকুৱা হিচাপত আমাৰ বিজনেছত ইম্পেক্ট বহুত বেছিকৈ পৰিছে কালিৰ পৰা এতিয়ালৈকে ডিউটি অলমোস্ট 9% কে কাস্টম ইম্পোর্ট ডিউটি বাঢ়ি গৈছে কালি ৰেট আছিল 156 পাৰ ডে ইনকাম কিন্তু আজি হৈ গ'ল 165 পাৰ ডে ইনকাম তেনেকৈ হ'লে তো আমি মূৰত মানি ল'ব লাগিব আমাৰ বিষয়ে কিবা এটা চিন্তা কৰিব লাগে তেওঁলোকক নহ'লে আমাৰ জুৱেলাৰী লাইনটো মানে নাইকিয়া হিচাপতে হৈ গৈছে লাহে লাহে কাষ্টমাৰ নাহা অলমোস্ট নাহা হ'ল তে 3 দিনত ইমান এফেক্ট পৰিছে অহা দিনটো কিমান এফেক্ট পৰে সেইটো ক'ব নোৱাৰোঁ আৰু এতিয়া কণ্ডিশ্যনটো এনেকুৱা হৈ গৈছে কাষ্টমাৰ নহা হৈছে দামটো বৃদ্ধি পাইছে প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে এতিয়া তাৰমানে কিছুমান কাষ্টমাৰে বস্তু ঘূৰাইও লৈ গৈছে ধৰক অৰ্ডাৰ দিও ঘূৰাই লৈ গৈছে সেনেকুৱা হৈছে মূল্য বৃদ্ধি হৈছে আমিও নোৱাৰিছোঁ বনাই দিবলৈ আগত অৰ্ডাৰ লোৱাত এতিয়া দাম বাঢ়ি গৈছে এতিয়া আমি দিব পৰা নাই বস্তু উল্লেখযোগ্য যে যুদ্ধকালীন পৰিৱেশত মোকাবিলা কৰিবৰ বাবে সাজু হ'ব বিচাৰিছে ভাৰত সেই বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ সুৰক্ষিত কৰাৰ বাবে সোণ ৰূপ আদি ক্ৰয় কৰাৰ পৰা বিৰত থকাৰ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু এনে আহ্বানত যথেষ্ট প্ৰভাৱ পৰিছে সোণ ৰূপৰ বজাৰত ব্যুৰো ৰিপোৰ্ট প্ৰতিদিন টাইম